আজিৰ যিটো আজিৰ কেবিনেট এইমাত্ৰ অনুষ্ঠিত হৈ গ'ল। আমি মুছলিম ছাত্ৰ সন্থাই এই সিদ্ধান্তত তীব্ৰ বিৰোধিতা কৰিছোঁ। অসমৰ মুছলমানসকলে যি খাদ্য খায় সেয়া তেওঁলোকৰ ধৰ্ম, আৰু আচলতে ইয়াৰ আঁৰত এটা কথা আছে। আচলতে নিৰ্বাচন আহি আছে, নিৰ্বাচন কেন্দ্ৰিক আচলতে কেবিনেট সিদ্ধান্ত হোৱাটো আচলতে দুৰ্ভাগ্যজনক কথা। আমি গৰিহণা জনাইছোঁ। ভাৰতবৰ্ষৰ সংবিধানখনে আমাক আচলতে সকলো ধৰ্মৰ মানুহকে নিজৰ খোৱা, নিজৰ খাদ্য, নিজৰ সাজ পোছাক আৰু নিজৰ যিটো জাতিৰ সংস্কৃতি, কলা সংস্কৃতি সকলোৱে নিজৰটো নিজে কৰিব পাৰিব বুলি এক আচলতে আমাৰ যি ভাৰতৰ সংবিধান, এই সংবিধানে আচলতে অধিকাৰ দিছে। গতিকে আজি অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আচলতে অসমখনত আচলতে মুছলমান বিৰোধী, ইছলাম বিৰোধী যি সিদ্ধান্ত লৈছে যে ৰাজহুৱা স্থানত আচলতে অসমৰ মুছলমানসকলে গো মাংস ভক্ষণ কৰিব নোৱাৰিব বা বিক্ৰী কৰিব নোৱাৰিব বুলি যি সিদ্ধান্ত লৈছে, মুছলিম ছাত্ৰ সন্থা অসমে তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এই সিদ্ধান্ত যদি বাতিল নকৰে আগন্তুক 10 দিনৰ ভিতৰত তেতিয়াহ'লে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু অসমত আচলতে জঙ্গী আন্দোলনৰ দৰে কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। অসমৰ সকলো হোটেলত আচলতে যিসমূহ মুছলিম অধ্যুষিত অঞ্চল আছে, সকলো হোটেলত আমি মুছলিম ছাত্ৰ সন্থা সকলো দোকানীক আচলতে আমি মাংস বিক্ৰী কৰিবলৈ আহ্বান জনাইছোঁ। আৰু অসমৰ এই বিজেপি নেতৃত্বাধীন আচলতে মুছলিম বিৰোধী চৰকাৰখনৰ কেবিনেট সিদ্ধান্তক আমি উফৰাই পেলাবলৈ সাজু হৈছোঁ। যদি এই সিদ্ধান্তৰ পুনৰ বিবেচনা নহয় তেতিয়াহ'লে মুছলিম ছাত্ৰ সন্থা আচলতে ৰাজপথ অৱৰোধ কৰিব, তাত কিন্তু কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে। গতিকে মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে এই কেবিনেট সিদ্ধান্ত বাতিল হ'ব লাগে। আৰু এই কেবিনেট সিদ্ধান্ত বাতিল নহ'লে আচলতে ভাৰতৰ সংবিধান বিৰোধী এইখন সিদ্ধান্ত লোৱা হৈছে। ভাৰতৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত মুছলিম ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন কৰিব। অসমৰ 1 কোটি মুছলমান ৰাইজ ৰাস্তাত ওলাই আহিবলৈ আচলতে বাধ্য হ'ব। সেই বাধ্য যে হ'ব, তেতিয়া কিন্তু যিটো ল এণ্ড অৰ্ডাৰৰ কথা আহি পৰে, অসমৰ অৰ্থনৈতিক ব্যৱস্থাৰ ক্ষতি হয়, তাৰ কাৰণে বিজেপিৰ এই কেবিনেট চৰকাৰখন দায়ী থাকিব বুলি আমি মুছলিম ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।